সাকসেসটো সফলতা আৰু একমপ্লিশমেন্টটো আমি যে জীৱনত এচিভ কৰিম আমি যে জীৱনত লাভ কৰিম হেতু তুমি কিমান চোকা কিমান গাধা তাৰ ওপৰত নিৰ্ভৰ কৰে তুমি কিমান প্লানফুল তুমি কিমান পৰিকল্পিত তুমি কিমান পৰিকল্পনা আগবাঢ়ি গৈছা তাৰ ওপৰত নিৰ্ভৰ কৰে তিনিটা প্ৰিন্সিপল ক'লো এক নম্বৰ ৰেসপন্সিবিলিটি দায়িত্বটো নিজে ল'ব লাগে দুই নম্বৰ ক'লো কি ৰেডিনেছ টু চেঞ্জ সলনি হ'বৰ কাৰণে সাজু নিজে চবে ভাবিব লাগে মই সলনি হ'বৰ কাৰণে সাজু মই কথাকেইটা অকল ছাত্ৰ ছাত্ৰীকে কোৱা নাই দেই অভিভাৱকক কৈ গৈছোঁ এইকেইটা তেওঁলোকক মনত পেলাই থাকিবলৈ কৈছোঁ বেলেগ আৰু আপোনালোকে এনেকুৱা কৰিব তেনেকুৱা পৰামৰ্শ নাই দিয়া ধৰক আকৌ আৰু XY ল'লো দেই XY দুজন ল'লো দুইজন হাই ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ লৈছে দুজনে দুমাহৰ পিছতে হাই ছেকেণ্ডেৰী পৰীক্ষা আছে সিহঁতৰ কলেজৰ হোষ্টেলত থাকে আৰু দুইজন ভাল পঢ়াত একদম ভাল মাক বাপেকে একদম আগৰ বুটামটো খুলি ফুৰে আৰু আমুকৰ ল'ৰা Xৰ বাপেক মই শিক্ষকেও মানে Xক ৱাইক ভাল পায় আৰু XY চোকা যে মাতোতেও X তেনেকুৱা হৈ যায় আৰু গাঠেকেইটাক মাতিলে এনেকৈ মাতে আৰু চোকা কেইজনক হয় ন দুঘণ্টা থাকে ন আৰু X আৰু Y চবে ভাল পায় লগৰবিলাকৰ কাৰণে ষ্টাৰ এটি ল'ৰা বুলি যদি ছোৱালীবিলাক একচেপ্ট পায় Xৰ পৰা কিবা কিবি চাবলৈ Xৰ আগত এনেই অকণমান আৰু ভাল পায় আৰু Xৰ চোকা যে যে X আৰু Y তেনেকুৱা এতিয়া ধৰক সিহঁতৰ জীৱনত আমি ঘটনা কেইটামান ঘটাওঁ দেই ঘটনাকেইটা এনেকুৱা এতিয়া পৰীক্ষালৈ দুমাহ আছে দুমাহ থাকোঁতে সিহঁতি হোষ্টেলৰ পৰা গুচি গ'ল ঘৰলৈ গ'লগৈ ঘৰত সিহঁতি এণ্ড্ৰইড মোবাইল এটা পালে হাতত এটা এণ্ড্ৰইড মোবাইল পালে Xও এটা পালে Yও এটা পালে এতিয়া X আৰু Y কথাবিলাক চাবচোন Xয়ে মোবাইলটো পাই চাই থাকোঁতে লগৰ এটাই Z বুলি এটাই এটা গেমৰ লিংক দি দিলে খেলৰ লিংক এটা দি দিলে Xয়ে খেলি চালে ভাল লাগিল তাৰপৰা সি গেমটো খেলিবলৈ আৰম্ভ কৰিলে খেলি থাকে আমাৰ এতিয়া খেলি সি গেমটোত ইমান সোমাই গ'ল যে বহুত সময় সি গেমটোতে লাগি থাকে এতিয়া Yও একেটা কথা সিও গেমৰ লিংকটো পালে দুইটা গেম খেলিব লাগিব ঠিক আছে এক নম্বৰ কথা এটা গেমত আহিব দুই নম্বৰ কথা দুইটাই আহিলৈ ইহঁতৰ ইনষ্টাগ্ৰাম বুলি কয় একাউণ্ট এটা খুলি লৈ তাতে ধুনীয়া ভিডিঅ' থাকে ধুনীয়া ফটো থাকে এইবিলাক চাবলৈ লাগিলে নিজৰো দুটামান দিলে দি মেলি সেইটোত যিমানেই কামটো কৰিলে যিমানেই ফলোৱাৰ বাঢ়ি গ'ল তাক একদম হিউ ৰিকুৱেষ্ট পঠিয়ালে ৰিকুৱেষ্ট একচেপ্ট কৰিলে লগৰটো তাৰ বহুত আছিলেই আৰু কলেজত বহুত আছিলেই গোটেইবিলাকে এংগেজ হৈ গ'ল আৰু যিমান তাৰ ফলোৱাৰ বাঢ়িলে সিমান ইনষ্টাগ্ৰামত তাৰ এংগেজমেণ্টটো ব্যস্ততাটো তাৰ বাঢ়ি গ'ল বহুত সময় এতিয়া ইনষ্টাগ্ৰামত অকল সেইটোৱে নহয় তাৰ লগৰ এজনীয়ে ৰুমতে ক্লাছৰুমতে তালৈ মাজে মাজে চাই থাকে সি মোবাইলটো পাই হোৱাটছএপত হাই বুলি মেছেজ এটা দি দিলে ইফালৰ পৰাও দি দিলে হেল্ল' বুলি তাৰপিছত আৰু কথাটো আগবাঢ়িলে সিহঁতৰ 10 দিনৰ পিছত সি আৰু ফেচবুকত ষ্টেটাছে দিলে আই এম ইন এ ৰিলেশ্যনশ্বিপ বুলি আৰু সি মাক বাপেকে মাজে মাজে দেখে আৰু মাক বাপেকে ইমান গুৰুত্ব দিয়া নাই দেখে তাৰ ইয়াত কানাডা লাগিয়ে থাকে আৰু মুঠতে অহা দুমাহত যি পৰীক্ষাৰ আগৰ দুমাহটোত তাৰ ব্যস্ততাবিলাক ক'ত হ'ল গেমটো ইনষ্টাগ্ৰামটো আৰু সেইফালে হাই বুলি মেছেজ দিয়া ছোৱালীজনী গোটেইখিনি তাৰ সেইখিনি এক্টিভিটি আৰু দুমাহ দিন সি একো নপঢ়ে কিন্তু ইনষ্টাগ্ৰামত ছ'চিয়েল মিডিয়া এডিক্টেড হ'ল আৰু ছোৱালী এডিক্টেড হ'ল ল'ৰা এডিক্টেড হ'ল তেতিয়াহ'লেতো তাৰ পৰীক্ষাটো বেয়া হ'ব নপঢ়িলে ন তোমাক বেয়া হ'ব মানে এইটো কাৰণে নহয় নপঢ়িলে মানে বেয়া হ'ব সি নপঢ়িলে ৰিভিজন নকৰিলে গোটেই কথাখিনি তাৰ ৰিভিজন নকৰিলে নকৰাৰ কাৰণে তাৰ ৰিজাল্টটো আমি এতিয়া বেয়া কৰি দিলোঁ বেয়া মানে ফেইল নকৰাব পাৰোঁ হ'লেও ফেইলে কৰাই দিওঁচোন বাৰু দুইটাকে X আৰু Y দুইটাকে আমি ফেইল কৰাই দিওঁ ঠিক আছে ফেইল কৰাই দিওঁ এতিয়া আমি সিহঁতৰ জীৱনলৈ যাওঁ X আৰু Y কি কৰিছে এতিয়া Xয়ে কি কৰিলে জানে ৰুমটো সোমালে তাৰ নিজৰ ৰুমটোত সোমাই লৈ সি দৰ্জাখন বন্ধ কৰি দিলে বন্ধ কৰি তাৰ কিছুমান কথা মনলৈ আহিছে ৱালটোত মূৰটো এপাক যুঁজালেও আৰু গোটেই পৃথিৱীখন অন্ধকাৰ দেখিছে যুঁজাই লৈ তাৰ মনলৈ কিছুমান কথা আহিছে এক নম্বৰ কথা তাৰ ফিউচাৰ ভৱিষ্যতটো আৰু সি দেখিছে তাৰ ভৱিষ্যতটো অন্ধকাৰ কাৰণ হাই ছেকেণ্ডেৰীত ফেইল কৰিলে আৰু ভৱিষ্যত আছে নেকি কালি পৰহিলৈকে ডাক্তৰ হ'ব বুলি ভাবি আছিলে ইঞ্জিনিয়াৰ হ'ব বুলি ভাবি আছিলে আজি ফেইল কৰিলে আমাৰ ফেইল কৰা মানে কি ফেইল কৰিলে মাক বাপেকে কি বুলি গালি পায় চেছ তোৰ ভৱিষ্যত বৰবাদ মাষ্টৰে কি বুলি কয় তোৰ গেলি তই একো ফিউচাৰ নাই আৰু সেইটো কথা সিও ভাবিলে যে মোৰ ফিউচাৰ চেছ মোৰ একো ভৱিষ্যত নাই গোটেই ভৱিষ্যতটো অন্ধকাৰ কেইবাটাও কাৰণত অন্ধকাৰ এক নম্বৰ মই মোবাইলত এডিক্টেড হৈ গ'লোঁ দুই নম্বৰ এইটো হৈ গ'লোঁ তিনি নম্বৰ ফেইল কৰা ল'ৰা এটা জীৱনত কি কৰিব মইতো ইয়াতো পঢ়িবলৈ চিট নাপাওঁ তাতো পঢ়িবলৈ চিট নাপাওঁ আৰু ফেইল কৰা মানুহটো একোৱেই নহয় গতিকে মোৰ জীৱনটো অন্ধকাৰ তাৰ ভৱিষ্যতটো অন্ধকাৰ তাৰ জীৱনৰো একো নাই দুই নম্বৰ কথা মাক বাপেকৰ কথাবিলাক মনলৈ আহিছে তাৰ মাক বাপেকেতো কালি পৰহিলৈকে বুটাম খুলি ঘূৰি ফুৰিছিলে বাপেকৰ যেতিয়া তাৰ ৰিজাল্ট ওলালে বাপেকৰ প্ৰেছাৰ উঠি গ'ল ইফালে আৰু তাই এনেকুৱা লাগিছে যে মই দুখী
মা দেউতাক মই কষ্ট দিছোঁ আৰু মাক বাপেকে এতিয়া ওলাব পৰা নাই নহয় ওলাই গ'লে দে নহয় ইজনে সুধিব কি হে বৰুৱা ল'ৰা ৰিজাল্ট কেনেকুৱা ষ্টেণ্ড কৰোঁ বুলি কৈছিলে নহয় বেয়া হ'ল নেকি চবেই ক'ব নহয় খাই খা বৰুৱা বৰ কৈ আছিলেচোন আপুনি কি বেয়া হ'ল ৰিজাল্ট মাকটো ওলাব পৰা নাই মাইকী মানুহখিনিতো মাকো আহি সুধিবহি আপুনি বৰ এনেই ফুটনি মাৰি আছিলে ক'তা বেয়া হ'ল নে সেই ভাবিছিলোঁ আপোনাৰ ল'ৰা বেয়া হ'ব বুলি বেগ বেগি ওলালে এতিয়া তাৰ মাক ওলাব পৰা নাই বাপেক ওলাব পৰা নাই আৰু যেতিয়া ওলাই গৈ তেওঁলোকে ঘূৰি আহে খংটো উঠি আহে ঘৰত এনেকৈ বজাই দিওঁ যেন কয় তাৰ এনেকুৱা লাগিলে যে মই মা দেউতাৰ যি মান সন্মান চব বৰবাদ কৰি দিছোঁ তেওঁলোকে মোক মাফ কৰিব নোৱাৰে তেওঁলোকক মই সাংঘাতিক দুখ দিছোঁ কি বুলি ভাবি আছে তাৰ ছাৰ বাইদেউৰ কথাও মনলৈ আহিছে কলেজৰ কথা স্কুলৰ কথা মনলৈ আহিছে তাৰ এনেকুৱা লাগিছে মই সেইখন স্কুললৈ আকৌ যাব নোৱাৰোঁ কি বুলি ওলামগৈ মই ফেইল কৰিলোঁ আকৌ জুনিয়ৰ শ্ৰেণীৰ লগত মই পঢ়িব পাৰিম নেকি কালি পৰহিলৈকে সেইখিনি জুনিয়ৰে মোক ষ্টাৰ বুলি ভাবি আছিলে দাদা আমুক দাদা এক্স দাদা বুলি ক'লে গোটেইবিলাক একদম ক্ৰেজ শিক্ষকে একদম এক্স বুলি ক'লে একেবাৰে মাটিত কোমল হৈ যায় এক্স বুলি ক'লে হাতখন মাফ এতিয়া এক্সে সেইকেইজন শিক্ষকৰ সন্মুখত কেনেকৈ ওলাব এক্সে ভাবিলে যে ছাৰৰ লগত মোৰ ৰিষ্টা খতম মই সেইখন স্কুললৈ সেইখন কলেজলৈ কেতিয়াও যাব নোৱাৰোঁ বৰবাদ এক্সৰ বহুত কথা তেনেকুৱা বহুত কথা চব মনলৈ আহি আছে তাৰ শিক্ষকৰ লগত স্কুলৰ লগত কলেজৰ লগত তাৰ ৰিষ্টা খতম হ'ল মাক দেউতাকে তাক ঘৃণ কৰে বুলি ভাবিবলৈ ল'লে সি তাৰ ফিউচাৰটো অন্ধকাৰ দেখিছে গাৰ্লফ্ৰেণ্ডৰ কথা মনলৈ আহিছে কালি পৰহি ইনে ৰিলেশ্যনশ্বিপ বুলি দিছিলে যে মনলৈ আহিছে সি ভাবিছে যে তাইটো ভাল ৰিজাল্ট কৰিলে তাইটো এতিয়া ভাল কলেজত পঢ়িবগৈ ক'ত মোৰ লগত সম্পৰ্ক থাকিব এতিয়া এইটোতো অসম্ভৱ কথা মইতো এতিয়া গেলা হ'লোঁ মইতো এতিয়া ফ্লপ মইতো ফেইল কৰিলোঁ ফেইল কৰা মানুহৰ লগত ক'ৰবাত থাকিব নেকি তো এইটোও ক'ব মুঠতে সি অনুভৱ কৰিছে তাৰ জীৱনৰ পৰা চব গুচি গ'ল খালী তাৰ এনেকুৱা লাগিছে মই মূল্যহীন ভেলুলেছ মোৰ কোনো মূল্য নাই এই কথাখিনি শুনাৰ পিছত বাৰে বাৰে ভাবি থকাৰ পিছত তাক আমি কাম এটা কৰাই দিওঁ সি ছুইচাইড কৰিম আমি শুনিছোঁ এনেকুৱা বহুত ফেইল কৰা ল'ৰা ছোৱালী ছুইচাইড কৰে সি ছুইচাইড কৰিম ঠিক আছে এক্সৰ কথা ইমানতে সামৰি দিম এতিয়া ৱাই কথালৈ আহিছোঁ ৱাই কি বুলি ভাবিছে ফেইল কৰিলোতো মোৰ বেয়া হ'ল ফেইল কৰিলে চবৰে কষ্ট হয় চবৰে দুখ লাগে ৱাইও দুখ লাগিছে ৱাইও যন্ত্ৰণা পাইছে সিও ৱালখনত মূৰটো বাক ঘূৰালে ঘূৰাৰ পিছত তাৰ মনলৈ অহা কথাটো হৈছে মই ফিউচাৰ চেঞ্জ কৰিম এইটো সলাব লাগিব মোৰ ফিউচাৰটো মই চেঞ্জ কৰিব লাগিব অহাবাৰ ৰিজাল্ট মই ভাল কৰিব লাগিব ৱাই কি বুলি ভাবিলে অহাবাৰ ৰিজাল্ট মই ভাল কৰিব লাগিব এক্সে কি বুলি ভাবিলে মোৰ ফিউচাৰ বৰবাদ ৱাই কি কৰিলে বহি এখন উলিয়াই দিলে মই কি মিষ্টেক কৰিছিলোঁ এইখিনি মিষ্টেক কৰিলোঁ মই গেম খেলিবলৈ ল'লোঁ ইনষ্টাগ্ৰামত এনেকৈ হৈ গ'লোঁ গাৰ্লফ্ৰেণ্ডৰ লগত এনেকৈ হৈ গ'লোঁ এইখিনি মই চেঞ্জ কৰিম আৰু সলনি কৰিম আৰু মই এইখিনি কাম কৰিম মই চেঞ্জ কৰিম ৱাই মনলৈ মাক বাপেকৰ কথা আহিছে ৱাইও ভাবিছে যে মই মা দেউতাক কষ্ট দিছোঁ কিন্তু আজি মা দেউতাৰ সন্মান নাইকিয়া হৈছে আজি মা দেউতাক মানুহবিলাকে এনেকৈ কৈছে কিন্তু কাইলৈ মই কিবা এটা ভাল কাম কৰি দিয়াচোন একেজন মানুহে মা দেউতাকক এনেকৈ ক'ব বা বৰুৱা আপোনাৰ ল'ৰা কিন্তু মানিছোঁ দেই একেজন মানুহে ক'ব কাইলৈ মই কিবা এটা কৰি দিওঁচোন এই মানুহে কোৱা কথাটো এদিনীয়া কিন্তু এক্সে ভাবি ল'লে পাৰ্মানেণ্ট মানুহে যে কথা কয় এইটো একদম এদিনীয়া কথা আজি আপোনাক ক'লে আপুনি এনেকুৱা নে কাইলৈ আপুনি বেলেগ এটা কাম কৰি দিয়কচোন একেজন মানুহে আপোনাক খাব দি দিব কাইলৈ একেকেইজন মানুহে তোমাৰ দেউতাক ক'বহি বা আপোনাৰ ল'ৰা কিন্তু মানিছোঁ দেই আপুনি একদম গৌৰৱী বাপেক সেই বুলি ক'বহি যিজনে আজি কৈ আছে যে কি বৰুৱা ল'ৰা এনেকুৱা হ'লনে সেই বুলি কৈ আছে সি ভাবিছে যে কাইলৈ মই মানুহৰ কথা সলাই দিম মই যদি কাইলৈ কিবা এটা ভাল কাম কৰোঁ তেতিয়াহ'লে গোটেই কাহিনীটো সলনি হৈ যাব মই কৈ থাকোঁ যে এই টেলেণ্ট ইণ্টেলিজেঞ্চ প্ৰতিভা জন্মগত প্ৰতিভা বহুত মাক দেউতাকে এইটোক লৈ ভাবে মানে সেইকাৰণে মই কথাটো কৈ আছোঁ বহুত মাক দেউতাকে ভাবে যে আমাৰ ল'ৰাটো দেহা টেলেণ্ট নাই নেকি এনেকুৱা একো কথা নাই এনেকুৱা একো কথা নাই এই মানসিকতাটো মই আজি যিকেইটা কাম কৰিলোঁ তিনিটা কথা যে ৰেছপনচিবিলিটি লওক সলনি হ'বৰ কাৰণে সাজু হওক আৰু প্লানফুল হওক চিম্পলি এই তিনিটা মাত্ৰ প্ৰিন্সিপল কৈছোঁ আৰু কোনোবাই যদি আজি এই সলনিটো কৰিবলৈ সাজু এই তিনিটা প্ৰিন্সিপল জীৱনত লগাম বুলি যদি কোনোবা এজনে ভাবি লয় আজিৰ পৰা তেওঁ মোক 2 বছৰ পিছত ক'ব পাৰিব মোৰ লাইফটো চেঞ্জ হৈছে সলনি হৈছে